এই মুহূৰ্তত জনাইছো সমূহ দৰ্শকক এটা ব্ৰেকিং নিউজ। নগৰ কন্দলি শিলফাটত অঘটন। সৰিয়হ খেতিৰ কাষত উদ্ধাৰ এটা বন্য হস্তীৰ মৃতদেহ। স্থানীয় লোকে বন্য হস্তীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হয় আৰু এই পৰ্যন্ত হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। মানে মোৰ ঘৰৰ ছোৱালীজনীয়ে ক'লে যে আমাৰ সৰিয়হৰ বাৰীত হাতী এটা মৰি আছে বুলি কৈ তাৰপিছত মই ঘৰৰ পৰা আহি দেখা পাইছোঁ যে হাতীটো পৰি থকাটোহে দেখা পাইছোঁ মই। তাৰপিছত মই বন বিভাগৰ খবৰ দিছোঁ। খবৰ দিয়াৰ পিছত তেতিয়া এই নিবুৱালিৰ ৰেঞ্চৰ পৰা আহিলে সিহঁতে আহি কৰি তাৰপিছত চালে যে আমাৰ নপৰে এইটো এনেকৈ কৈছে আৰু মানে ইমানেই। নগাঁৱত হয়, নগাঁৱত। সীমান্ত মানে কাৰ্বি আংলংটো ধৰি লওক এনেকৈ এই পাহাৰ এলেকা যে পাহাৰটোৰ পৰা সেইফালে কাৰ্বি আংলং, এইফালে আমাৰ কিবা নগাঁও আৰু চাৰ্কুলটো আমাৰ এইটো চামগুৰি চাৰ্কুল পৰে। ৰাতি মৰিছে নে কেতিয়া মৰিছে সেইটো মই ক'ব নোৱাৰোঁ। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।